নমস্কাৰ বন্ধু বান্ধৱীসকল, সমূহ অসমবাসী ৰাইজক আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমীয়া ভাষাৰ ওজা নামেৰে সম্বন্ধিত হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে আজিৰ ভিডিঅ'টিৰ যোগেদি আমি চমুকৈ আলোচনা কৰিম। বলক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। অসমীয়া ভাষাৰ সাহিত্যৰ এজন একনিষ্ঠ সেৱক, অসমীয়া ভাষাৰ ওজা নামেৰে সম্বন্ধিত হেমচন্দ্ৰ বৰুৱা হেমকোষ অভিধানৰ প্ৰণেতা। তেওঁৰ মৃত্যুৰ পিছত 1900 চনত হেমকোষ প্ৰকাশিত হয়। হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটোক 10 ডিচেম্বৰ 2005 চনৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে ইলোৰা বিজ্ঞান মঞ্চই পালন কৰি আহিছে। হেমচন্দ্ৰ বৰুৱাৰ জন্ম আৰু পৰিয়াল। হেমচন্দ্ৰ বৰুৱাৰ উপৰিপুৰুষ কলিবৰ এগৰাকী ব্ৰাহ্মণ আছিল জয়ধ্বজ সিংহৰ দিনত কান্যকুঞ্জৰ পৰা অসমলৈ আহিছিল। তেওঁক ৰজাই 1000 পুৰা নিষ্কৰ ব্ৰহ্মোত্তৰ মাটি দি বেজবৰুৱা পাতিছিল। কলিবৰ বেজবৰুৱাৰ 7 পুৰুষ পাছত মধুৰাম বেজবৰুৱা হয় আৰু তেওঁৰে পুত্ৰ মুক্তাৰাম বৰুৱা। তেওঁৰ শিৱসাগৰ জিলাৰ মিছামৰা মৌজাদাৰ আছিল। 1835 চনৰ 10 ডিচেম্বৰত অসমৰ ঐতিহাসিক দেৰগাঁৱৰ ৰজাবাসৰত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল ৰূপহী দেৱী। মুক্তাৰামৰ দুগৰাকী ভাৰ্যা হৈছিল। প্ৰথমা ভাৰ্যাৰ যোগেশ্বৰ নামৰ এটি পুত্ৰ আছিল। কিন্তু 18 বছৰ বয়সত যোগেশ্বৰ মৃত্যু হোৱাত মুক্তাৰামে দ্বিতীয় বিবাহ কৰিছিল। দ্বিতীয় ভাৰ্যাৰ ফালৰ পৰা হেমচন্দ্ৰৰ জন্ম হয়। মুক্তাৰাম বৰুৱাৰ 3জন পুত্ৰ আৰু এজনী পুত্ৰী সন্তান আছিল। হেমচন্দ্ৰ বৰুৱা মুক্তাৰাম বৰুৱাৰ জ্যেষ্ঠ সন্তান আছিল। হেমচন্দ্ৰৰ প্ৰায় 12 বছৰমান বয়সত মুক্তাৰাম বৰুৱাৰ মৃত্যু হোৱাত সম্বন্ধীয় দদায়েক লক্ষ্মীৰাম বৰুৱাই হেমচন্দ্ৰক তুলি লয়। হেমচন্দ্ৰ বৰুৱাৰ শিক্ষাৰম্ভ তথা প্ৰাক-যৌৱন। হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল 9 বছৰ বয়সত। দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোঠনি শিকাইছিল আৰু তাৰ লগে লগে ব্যাকৰণো পঢ়ুৱাইছিল। ব্যাকৰণৰ সন্ধিলৈকে শিকাৰ পাছতেই তেখেতে সেই শিক্ষাৰ অন্ত পৰে, কাৰণ সেই সময়তে তেওঁলোকৰ গাঁওখনত যখনি ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাত পিতাকে গাঁৱৰ ৰোগীসকলৰ চিকিৎসাত দিনে ৰাতিয়ে ব্যস্ত হৈ থাকি শেষত নিজেই সেই ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে। ফলত তেওঁ শিৱসাগৰলৈ গৈ খুৰাক লক্ষ্মীৰাম বৰুৱাৰ ঘৰত ৰাখিবলগীয়া হয়। কিছুদিন পাছত লক্ষ্মীৰাম বৰুৱাই তেওঁক শিৱসাগৰ কাছাৰীত শিক্ষা নবিছ পদত সোমোৱাই দিয়ে। তেতিয়াই তেওঁ বেতন পাইছিল মাহে 4 টকা, য'ত তেওঁ কেপ্টেইনৰ ব্ৰডীৰ সংস্পৰ্শলৈ আহে, যি সেই সময়ৰ শিৱসাগৰৰ ডেপুটি কমিছনাৰ আছিল। কেপ্টেইন ব্ৰডীয়ে আৰু খ্ৰীষ্টান মিছনাৰীসকলৰ সহায়ত তেওঁক ইংৰাজী ভাষাৰ লগতে সংস্কৃত ভাষাৰ জ্ঞান দিছিল। নানান প্ৰতিকূল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই তেওঁ সংস্কৃত, হিন্দী আৰু ইংৰাজী ভাষাৰ জ্ঞান আহৰণ কৰিছিল। সেই সময়ত ইংৰাজী শিকাটো ভাল চকুৰে নাচাইছিল বাবে তেওঁ গোপনে ইংৰাজী শিকিছিল যদিও পিছত দদায়েকে জানিব পাৰি খঙতে তেওঁৰ সকলো শিক্ষা গ্ৰহণ বন্ধ কৰি দিছিল। সেয়ে আমেৰিকান মিছনেৰীসকলৰ সহায়ত তেওঁ ইংৰাজী শিক্ষা সাং কৰিছিল। তেওঁ বঙলা ভাষাও আয়ত্ত কৰিছিল। হেমচন্দ্ৰ বৰুৱাৰ বিবাহ। 1852 চনত তেখেতে বিয়া কৰাইছিল। এবছৰৰ পাছতে এজনী কন্যা সন্তান জন্ম লাভ কৰে। জীয়েকৰ নাম সাৰদা দেৱী বা অন্য নাম পদ্মাৱতী ৰাখিছিল। বিয়াৰ মাত্ৰ 2 বছৰ পাছতেই তেখেতৰ পত্নীয়ে কলেৰা ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লয়। হেমচন্দ্ৰ বৰুৱাৰ আদৰ্শ। হেমচন্দ্ৰ বৰুৱা সমাজ বিপ্লৱী আছিল। তেওঁ ৰক্ষণশীলতাৰ গুৰ পৰিপন্থী আছিল। তেওঁ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু ৰাজা ৰামমোহন ৰায়ৰ একান্ত অনুগামী আছিল। তেওঁ মনে প্ৰাণে স্ত্ৰী শিক্ষাৰ প্ৰসাৰ আৰু বিধৱা বিবাহৰ পক্ষপাতী আছিল। হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু। বাতবিষত আক্ৰান্ত বৰুৱাৰ 1896 চনৰ 17 মে'ত 61 বছৰ বয়সত মৃত্যু হয়। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।